অসমের হার্টথ্রব জুবিন গার্গের নতুন মুভি শিকারের টিজার এবং নতুন গান আজ রিলিজ হলো। এই সম্পর্কে জুবিন গার্গ কি বললেন আসুন শুনে নেওয়া যাক। মুক্তি পেল জুবিন গার্গের নতুন ছবি শিকারের টিজার এবং গান। এই সম্পর্কে সাংবাদিকদের সাথে কথা বলতে গিয়ে জুবিন গার্গ বলেন, ধিংকাণ্ডে দোষীকে কঠোর থেকে কঠোরতম শাস্তি দিতে হবে। আমরা সকলকে সচেতন হতে হবে সরকার এবং প্রশাসনকেও। আলফা সম্পর্কে তিনি বলেন, আলফাকে আগেও আমি গালি দিয়েছি, এখনো দেব, আর ভবিষ্যতে দরকার হলে আমি আবারও দেব। আলফা আবার অন্য কেউ আমার জন্য কোনো বড় কথা নয়। আলফা ধেমাজিতে যে ভুল করেছে সেই ভুলটি আবারও করবে না বলে আশা রাখি। তবে আবারও এরকম কিছু কাজ করলে আলফা ধ্বংস হয়ে যাবে। এদিকে ইউএসটিএম এ পাওয়া ডক্টরেট ডিগ্রি সম্পর্কে তিনি বলেন, ইউএসটিএম বিগত 2 বছর থেকেই বলে আসছিল এই ডক্টরেট ডিগ্রি নেওয়ার কথা, তবে আমি পারছিলাম না। হায়ার সেকেন্ডারি পাস ছেলে একটি ডক্টরেট ডিগ্রি পেয়ে খুবই খুশি। ইউএসটিএম গুয়াহাটি কৃত্রিম বন্যা সম্পর্কে তিনি বলেন, এই বন্যা মেঘালয়ের জন্য হয়নি, বিগত 30 বছর ধরে আমরা গুয়াহাটি কৃত্রিম বন্যা দেখে আসছি। এভাবে এমনিতেই গালিগালাজ করে হুলস্থুল করে কোনো লাভ নেই। গুয়াহাটিতে গাছ কাটা হচ্ছে, সরকার যত গাছ কাটছে তার থেকে বেশি গাছ আমি লাগিয়ে যাচ্ছি। না বানপানীটো অকল মেঘালয় আৰু সেইবোৰ সেইটো কথা নহয়। বানপানী মই 30 বছৰ দেখি আছো আৰু মই মেঘালয় অৰুণাচল মই বেলেগকে একো নহ'ব, মই চব একে বুলি ভাবো। সেইবিলাক পলিটিকেল কথা আৰু প্ৰশাসনীয় কথা আৰু চাইণ্টিফিক কথা। তেওঁলোকে নিজে কথা পাতক, চাইণ্টিফিক মানুহক মাতক, কথা পাতক, তেনেকৈ ডেভেলপ হয়। গতিকে এতিয়া এবাৰ ডুবাইতো বানপানী হৈছে। ৱাই ডুবাইত কেতিয়াও কোনো মৰুভূমিৰ মাজত কোনো বানপানী দেখা নাছিল, এইবাৰ দেখিছে। এতিয়া তেওঁলোক লাগি আছে এইটো কেনেকৈ মানে ৰোধ কৰিব পাৰি, কেনেকৈ নাইকিয়া কৰিব পাৰি। আমিও পাৰিম, আমি কিয় নোৱাৰিম। চ' তেনেকৈ কাম কৰক, এনেই গালি গালাজ কৰি কাজিয়া পেচাল কৰি লাভ নাই। গছবিলাক কাটি দিয়া হৈছে ৰাস্তাৰ ৰুক্মিণী গাঁও, সেইটো অলপ ফ্লাইঅভাৰ বনোৱাৰ নামত গছবিলাক কাটি দিয়া হৈছে ৰাস্তাৰ কাষৰ যিবিলাক। এতিয়া ফ্লাইঅভাৰ লাগে নে গছ লাগে, সেইটো এটা কথা। এতিয়া কথা এটা কওঁ, চৰকাৰে যিমান গছ কাটিছে তাতকৈ বেছি গছ মই ৰুইছোঁ প্ৰত্যেক বছৰ। তেওঁলোকে কাটি আছে, মই ৰুই আছো। কি কৈছো? স্মাৰ্ট মিটাৰ মোৰ ঘৰতো দিছে, সেইটো দিছে। এতিয়া মই এতিয়া মিটাৰ চিটাৰ গুচাই দিম নেকি। মই এতিয়া ভাবিছো, মই সেইদিনা মই ভাইটি এটাক মাতিছো, মই কৈছো মই গোটেই ষ্টুডিঅ'টো চলাৰ কৰি দিম, চলাৰ কৰি দিম, ঘৰো চলাৰ কৰিম, চলাৰত চলাম। সূৰ্যটো আছেতো। এই স্মাৰ্ট মিটাৰ আমাৰ হেৰি আমাৰ আম্বানী নহয় জানো? আম্বানী এইটো আদানী এই একেই, দুইটা ককাই ভাই, আম্বানী আদানী। দাদা শেষৰ এটা প্ৰশ্ন সুধিম। উজনি তেতিয়া 30টা সংগঠনৰ নেতৃত্বত মিয়া খেদা অভিযান আৰম্ভ হৈছে, কি ক'ব এই ঘটনাটো? আচলতে সেইটো আকৌ কেতিয়া আৰম্ভ হ'ল? এতিয়া ধিঙৰ কাণ্ডৰ পাছতে এই নতুনকৈ আৰম্ভ কৰিছে। সেইটো দেখোন 30 বছৰতকৈ বেছি চলি আছে এইটো অসমত। আন্দোলনটো সেইটো কাৰণে হৈছিলে, গোটেই আন্দোলন কৰি মানুহ মৰি গোটেই শেষ হ'ল। এইবোৰ খেদিব পাৰিছে জানো আজিলৈকে? তাৰপিছত আকৌ কাহ আহিল, কেব আহিল, কাহ কৰি কৰি মোৰ বেমাৰ হ'ল। গতিকে এইবোৰ কথা মই নকওঁ, এইবোৰ আচলতে ফটুৱা কথা। আমাৰ মেইন কথা হ'ল আমাৰ কনষ্টিটিউশ্যনখন চেঞ্জ কৰিব লাগে। ভুল আছে তাত, ডাইৰেক্ট কথা, মই ডাইৰেক্ট কওঁ। কনষ্টিটিউশ্যন শুড বি চেঞ্জড। তাত ইমান লুপ হোলছ আছে সেইবোৰ। সেইটো এতিয়া মই ৰিচেণ্টলি কেলকাতাত গৈ শ্বুটিং কৰিবলৈ গৈছিলোঁ, তাতো একেধৰণৰ ঘটনা। আকৌ ঘূৰি আহিছোঁ, আকৌ ইয়াতো একেধৰণৰ ঘটনা। এইবিলাক আচলতে মানে কি, একদম আটাইতকৈ ডাঙৰ যিটো শাস্তি সেইটো দিব লাগে। চ' মই জনাত কাৰোবাক ধৰিছে, কাৰোবাক ধৰিছে। আৰু এইবিলাকে ছ'চাইটিক বৰ হেল্পলেছ কৰি দিয়ে, গোটেই সমাজক, আমাৰ মানুহক। চ' সেইবিলাক হ'ব নালাগে, প্ৰথম কথা। আৰু আমিও সচেতন হ'ব লাগিব, প্ৰশাসনো সচেতন হ'ব লাগিব, আমাৰ চৰকাৰো সচেতন হ'ব লাগিব। আৰু যিমান পাৰি ডাঙৰ শাস্তি দিব লাগিব। ৰঘুপতি আৰু বিদুৰ ভাই ৰেকৰ্ড ভংগ কৰিব পাৰিবনে, আপুনি কি ভাবিছে? ৰেকৰ্ড কৰিবলৈ মই চিনেমা নকৰোঁ। প্ৰথম ৰেকৰ্ড মই কৈছোঁ কিন্তু মিছন চাইনাত, তাৰপিছত বাকীবিলাক আহিছে। এতিয়া আৰু আছে, আৰু মই জুলু কৰি আছোঁ, মই ইংলিছত কম। এখন ৰেকৰ্ড চেকৰ্ডৰ কথা নাই।
চিনেমা চলিব লাগে, মানুহে চাব লাগে, অসমীয়া চিনেমা ডাঙৰ হ'ব লাগে, সেইটোহে মেইন কথা। ৰেকৰ্ডৰ কোনো কথা নাই। আৰু এটা কথা উল্লেখ কৰিছে যে বিগ বাজেট, মানে বিগ বাজেট, বিগ বাজেটটো ডাঙৰ কথা, কাৰণ বাজেট ডাঙৰ নহ'লে ডাঙৰকৈ ভাবিব নোৱাৰি। ডাঙৰকৈ ভাবিলেও সৰুকৈ কৰিবলগীয়া হয়। কম্প্ৰমাইজ যাতে নহয়। এতিয়া চবেই আগবাঢ়ি আহিছে যে মোক মিছন চাইনা কৰোঁতে চবে কৈছিলে যে পাগল হ'ল, ইমান পইচা খৰচ কৰিছে। 2+2.5, কিন্তু মই পইচা আনি দেখুৱাই দিলোঁ। তাৰপিছত আৰম্ভ হ'ল, কাঞ্চনজংঘা আহিল, ডক্টৰ বেজবৰুৱা আহিল, ৰত্নাকৰ আহিল, তাৰপিছত ৰঘুপতি আহিল, বিদুৰ ভাই আহিল। বিদুৰ ভাইখন মই চোৱা নাই কিন্তু দেই, মই যিখন মই চোৱা নাই মই তাৰ বিষয়ে নকওঁ, কিন্তু মানুহে চাইছে যে মই সেইটো ভাল পাইছোঁ যে পৰিৱেশ এটা আহিছে আৰু মানুহৰ সেই এটা জাগ্ৰত অৱস্থা এটা আহিছে যে অসমীয়া চিনেমা য়েছ উই শুড ডু ইট, কথাটো সেইটো।